সো তোমালোকৰ R1 এক্সাৰসাইজৰ কোৱেশ্চন 9ত কি দিয়া আছে যে p/q আৰোহীৰ ভগ্নাংশত প্ৰকাশ কৰা। 9ৰ 1 নম্বৰটো এনেকুৱা আছে 0.8 ৰ ওপৰত ডট আৰু 1 ৰ ওপৰত ডট, এইটোক মোৰ p/q আকৃতিৰ ভগ্নাংশত প্ৰকাশ কৰিব লাগে। তেন্তে কেনেকৈ কৰিবা চাওক, 0.81 এই ডটটো, এই ওপৰৰ ডটটোৱে বুজাই আছে এইটোৰ ওপৰত বাৰ আছে, আৰু 1 ৰ ওপৰত ডটটো বুজাই আছে যে 1 ৰ ওপৰতো বাৰ আছে। বাৰত থকা কথাটোৱে কি বুজায়? বাৰত থকা কথাটোৱে এইটো কথা বুজায় যে 0. এইফালে 81 মোৰ আহি থাকিব। এই কথাটো এইটোৱে বুজায় বাৰ থাকিলে। সো তোমালোকে লিখা, ধৰা হল x = 0.81 বার। আমার প্রশ্নটা এনেকুৱা আছিল ন, এই প্রশ্নটার এইটো আসল রূপ ন, সেই কারণে মই এইটক x বুলি ধৰি ললাম। ধৰি লোৱাৰ পিছত মই এইটক সমীকরণ 1 দি ৰাখি দিলো। এতিয়া মই সমীকরণ 1 ৰ লগত মই 100 মাল্টিপ্লাই কৰিম। কিয়? কাৰণ মই দেখিছো দশমিকৰ পিছফালে দুটা সংখ্যা, এটা দুটা সংখ্যাৰ ওপৰত বাৰ আছে। দুটা সংখ্যাৰ ওপৰত বাৰ থকাৰ বাবে মই সমীকৰণ 1 ৰ লগত 100 মাল্টিপ্লাই কৰিলো। যদি দশমিকৰ পিছফালে এটা সংখ্যাৰ ওপৰত বাৰ থাকিল হয় তেতিয়া মই 10 মাল্টিপ্লাই কৰিলো হয়। বুঝছা? সো এটা মাল্টিপ্লাই কৰিলে এনেকুৱা হ'ব না 100 × x, আৰু এটা 0.81 bar into 100 ন, এটা মুছি দিও, এটা নাৰাখো ইয়াত, জাগা নেই মোৰ ইয়াত। সো তোমালোকে কি পাবা, এটা মাল্টিপ্লাই কৰিলে পাবা 100x পাবা। এটা মাল্টিপ্লাই কৰিলে তোমাৰ দশমিকটো ইয়াত আছে ন, দশমিকটো ইয়াৰ সোঁফালে গুচি যাব। যদি ডিভাইড হলেহেঁতেন তেতিয়া দশমিকটো ইয়াৰ বাওঁফালে গুচি আহিল হয়। মাল্টিপ্লাই হোৱাৰ কাৰণে তোমালোকৰ এনেকুৱা আছে ন, এইটো 0.81 এনেকুৱা ন, 0.81 বাৰ কথাটো এইটো আমালোকৰ এনেকুৱা কথাই বুজাই আছে ন। দশমিকটো যদি ইয়াৰ পিছফালে গুচি যায় 100 মাল্টিপ্লাই হোৱাৰ কাৰণে ইয়াৰ দশমিকটো ইয়াৰ দুটা ঘৰ পিছফালে গুচি যাব। ইয়াৰ পৰা এটা ঘৰ দুটা ঘৰ, যেহেতু 100 মাল্টিপ্লাই হৈছে সে দশমিকটো গৈ ইয়াত বহিব। তাৰমানে তোমাৰ কেনেকুৱা হ'ব, এইটো হ'ব 81। জিৰ'টো সামত থাকিলে সেইটো আৰু নিদিলেও হয় ন। 81 ওপৰত বাৰ, 81 ৰ পিছত 81 আহি আছে থকাৰ বাবে মই 81 ৰ ওপৰত বাৰ দি দিলো। আৰু এইটোক দি লোৱা সমীকৰণ 2। এতিয়া কি কৰিবা চাওক, এতিয়া তোমালোকে জাস্ট এটা কৰিলেই হৈ গল। 2 ৰ পৰা 1 টো মাইনাস কৰি দিলা, সমাধান হৈ যায়। 2 নম্বৰত কি আছে 100x, তোমালোকে জানা যে বাওঁফালৰটোৰ লগত বাওঁফালৰটো মাইনাস কৰিব লাগে আৰু সোঁফালৰটোৰ লগত সোঁফালৰটো মাইনাস কৰিব লাগে ন। 100x ৰ পৰা ইয়াত কি আছে x আছে, x মাইনাস কৰিবা, এইটো 81 বাৰ মাইনাস কৰিব লাগিব 0.81, এইটোৰ পৰা এটা মাইনাস কৰি দিও। আগত এইটো কৰি দিও, আগত 100x ৰ পৰা x গলে কিমান হয় 99x। এইটো কেনেকুৱা হয় তোমালোকে নিশ্চয় গম পাইছা, দশমিকৰ এইবিলাক মাইনাস হয় 81 আৰু 81 বাৰ 0.81 বাৰ। এই দশমিকটো মিলাই বহুৱাই ল'ব লাগে, তাৰপিছত মাইনাস বা প্লাস কৰিব লাগে। এইটো নিয়ম হয় দশমিকৰ কাৰণে। মিলাই লৈছো তোমালোকে 81 ৰ পৰা 81 গলে কিমান 0.81 ৰ পৰা 0 গলে 81 হ'ব। আৰু দশমিকৰ পিছফালে 0 নিদিলেও হয়, সো অকল 81 দিলেই হৈ যাব। বুজিছা? এতিয়া তোমালোকে কি কৰিবা, ইয়াৰ x টো ৰাখি 99 টো এইফালে পঠালে কি হ'ব ডিভাইড হ'ব, কাৰণ এইফালে মাল্টিপ্লাই হৈ আছে ন x ৰ লগত, সে এইবিলাক নিয়ম হয়, সৰু সুৰা নিয়ম মনত ৰাখিবা। এতিয়া কটাকটি কৰিলে কটাকটি কৰি দিও।
যদি যায় যায় তো 9 9 গুণ 81 আৰু 9 ৰে কাটিলে ইয়াক 11 বাৰ x ইকুৱেল টু কি পালা তোমালোকে 9/11 পালা এতিকে আমালোকৰ x টো কি x টো আমালোকে কি ধৰি লৈছো আগতে এইটো 0.81 বাৰ এতিকে 0.81 বাৰ ইকুৱেল টু 9/11 পালো না নাই ইয়াৰ p বাই q আৰু সেইটো পাইছো এইটো ইয়াৰ সমাধান 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 0.18 ডটটো কাৰ ওপৰত আছে এইটোৰ ওপৰত আছে তাৰ মানে এইটো এনেকুৱা নহব 0.18 বাৰ তাৰ মানে লিখিলে 0.1888 এনেকৈ আহি থাকিব আৰু যদি তোমালোকে লিখি লোৱা ইয়াত যে ধৰা হল ধৰি লোৱা আগত ধৰি ল'ব লাগিব ধৰা হল x ইকুৱেল টু 0.18 ওপৰত বাৰটো ন কাৰণ ইয়াৰ আসল ৰূপটো এইটোৱে ন দুটাৰ এটা ৰূপ লিখিলে হৈ যায় মই এইটো লিখি ললো যাতে তোমালোকে সহজে বুজি পোৱা হে এতিয়া কি কৰিবা সমীকৰণ 1 লগত এইবাৰ মই 10 মাল্টিপ্লাই কৰিম কিয় কথাটো নিশ্চয় বুজিছা এতিয়া কি কৰিছো কাৰণ দশমিকৰ পিছফালে এই দশমিকৰ পিছফালে অকল এটা সংখ্যাৰ ওপৰত বাৰ আছে আছে না নাই অকল মোৰ বাৰটো কাৰ ওপৰত আছে এইটোৰ ওপৰত আছে সেয়া মই ইয়াৰ লগত 10 মাল্টিপ্লাই কৰিলো কৰিলে কি হ'ব ইয়াৰ লগত হ'ব 10 ইনটু x ইফালে হ'ব 10 ইনটু 0.18 সো এইটো 10 ইনটু x 10x এইটো মাল্টিপ্লাই ন মাল্টিপ্লাই হলে কি হয় মাল্টিপ্লাই হলে কি হ'ব এই দশমিকটো ইয়াৰ পৰা এইফালে গুচি যাব যেহেতু 10 এর মাল্টিপ্লাই হৈছে সে দশমিকটো ইয়াৰ পৰা অকল এক ঘৰ গুচি যাব যদি 100 এর মাল্টিপ্লাই হলে হয় তেন্তে দশমিকটো ইয়াৰ পৰা দুই ঘৰ গুচি গলে হয় ঠিক আছে সো যেহেতু দশমিকটো যেহেতু 10 এর মাল্টিপ্লাই হৈছে সে দশমিকটো ইয়াৰ পৰা এইফালে অকল এটা ঘৰ গুচি যাব এটা ঘৰ গুচি গলে দশমিকটো কত হ'ব এই ইয়াত হ'ব ন ইয়াত হ'ব 1.8 ন এটার উপর তো বার আছে বারটো দিব লাগিব আৰু এটো দি লোৱা তোমালোকে সমীকৰণ 2 এতিয়া জাস্ট এটা কাম কৰিব লাগে সমাধান হৈ যাব 2 এর পৰা একটা মাইনাস কৰি দিয়া ইয়াৰ বাওফাল 2 নম্বৰৰ বাওফাল 10x 1 নম্বৰৰ বাওফাল আছে x অকল 2 নম্বৰৰ সোঁফালে আছে 1.8 বাৰ আৰু 1 নম্বৰৰ সোঁফালে আছে 0.18 বাৰ এতিয়া মাইনাস কৰিব লাগিব ন 10x এর উপর x গলে 9x 1.8 বাৰ আৰু 0 আৰু মাইনাস 0.18 বাৰ এটো 1.8 বাৰ থকাৰ বাবে কেনেকৈ লিখিব পাৰা তোমালোকে 888 এনেকৈ আহি থাকিব ন আৰু এইটো আছে 0.18 মাইনাস লিখিব লাগিব এই ইয়াৰ দশমিকৰ লগত মিলাই বহাব লাগিব এতিয়া 18888 ডট 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 আহি থাকিব মাইনাস কৰিলে কি হয় চোৱা 8 ৰ পৰা 8 গলে 0 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 এই 8 ৰ পৰা 1 গলা 7 1 ৰ পৰা 0 গলা 1 এ হয় তো দশমিকৰ পিছফালে 0 বিয়োগ নিদিলেও হয় ন তোমালোকে অকল 1.7 লিখিলেই হৈ যাব এতিয়া ইয়াৰ কি কৰিবা ইয়াৰ x টো ইয়াত ৰাখি দিবা 9 টো ইফালে গুচি গলে কি হ'ব ডিভাইড হ'ব ন তলত বহিব আহি 1.7 হ'ব এতিয়া আৰু কি কৰিব লাগিব এতিয়া আৰু কাম নাই শেষ কাম এই দশমিকটো যদি ওপৰৰ পৰা উঠাই দিয়া তেন্তে তোমাৰ তলত আহি 10 মাল্টিপ্লাই হ'ব এটো নিয়ম হয় যদি তোমালোকৰ দশমিকটো তলত থাকিলা ন যদি দশমিকটো তোমালোকে উঠাই দিলা হয় তেন্তে ওপৰত গৈ 10 মাল্টিপ্লাই কৰিলে হৈ যাব সো মোৰ দশমিকটো ওপৰত আছিল ওপৰৰ পৰা যদি দশমিক গুচাই দিলে মই তলত 10 মাল্টিপ্লাই কৰি দিলো ওপৰত থাকিল মোৰ অকল 17 তার মানে এতিয়া কেনেকৈ হ'ব এটা তলত হল 90 ওপৰত হল 17 এতিয়া আমাৰ লগত x মানে কি আছিল x ইকুয়াল টু
x মানে কি আছিল এটা লিখিব লাগিব না x মানে হল আমাৰ 0.18 bar equal to 17/90 পালো ন ইয়াৰ p by q আৰু এইটো ইয়াৰ হল সমাধান এতিয়া সো 9 ৰ 3 ত কি দি আছে 2.47 ডট ডট মানে বাৰ বাৰটো কাৰ ওপৰত আছে অকল 7 ৰ ওপৰত আছে এইটোতো এতিয়া বুজিয়েই পালা ন লিখি লোৱা ইয়াত ধৰা হল ধৰি লোৱা আৰু x equal to 2.47 ডটৰ ঠেগত মই বাৰ দিব পাৰো ন এতিয়াই বুজাই লও কথাটো মই এতিয়া কি কৰিবা এতিয়া বাৰটো দশমিকৰ পিছফালে কেইটা সংখ্যাৰ ওপৰত আছে তোমালোকে নিশ্চয় দেখা পাইছা বাৰটো দশমিকৰ পিছফালে অকল এটা সংখ্যাৰ ওপৰত আছে ন সে সমীকৰণ 1 টোৰ লগত মোৰ 10 মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে 10 into x হ'ব ইফালে হ'ব 10 into 2.47 bar ইফালে হ'ব মোৰ 10x ইফালে কি হ'ব ইফালে যদি মাল্টিপ্লাই হয় এই যে 10 থকাৰ বাবে দশমিকটো ইয়াৰ পৰা ইয়ালৈ গুচি যাব ইয়াত বহিব 2.47 হ'ব এতিয়া সৰি এতিয়া হ'ব আমালোকৰ মানে 24.7 bar হা এইটো দি লোৱা 2 নম্বৰ এতিয়া তো গমেই পাইছা কি কৰিব লাগিব ন 2 ৰ পৰা 1টা মাইনাস কৰি দিলেই আমালোকৰ সমাধান ৰেডি হৈ যাব 2 ৰ পৰা 1 মাইনাস কৰিলে কেনেকৈ কৰিবা বাওফালৰ পৰা বাওফাল সোঁফালৰ পৰা সোঁফাল ন বাওফালে ইয়াৰ 10x ইয়াৰ x ইয়াৰ সোঁফালে 24.7 বাৰ মাইনাস ইয়াৰ সোঁফালে 2.47 বাৰ কিমান হয় ইয়াত তো 9x হয় গম পাৱা এটো কি হয় এটো মাইনাস কৰি যাম 24.7 বাৰ এটো হল 2. দশমিকটো মিলাই লব লাগিব 47 বাৰ মাইনাস কৰিলে কেনেকুৱা হয় চোৱা 7 বাৰ থকা মানে এটা কেনেকুৱা হয় 7 ডট 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 এইটো হ'ব কেনেকুৱা 7 ডট ডট ন এইবিলাক তো গম পাইছা কি হ'ব 7 ৰ পৰা 7 গলে 7 ৰ পৰা 7 মাইনাস কৰিব লাগে এইবিলাক মানে এইবিলাক কি মাইনাস কৰিব লাগে 7 ৰ পৰা 7 গলে 0 এইবিলাকৰ 7 ৰ পৰা 7 গলে 0 মানে ই ইয়াৰ পিছফালে অকল 0 0 0 হ'ব কিন্তু অকল ইয়াত চোৱা 7 ৰ পৰা 4 মাইনাস কৰিব লাগে 7 - 4 কৰিলে কিমান হয় 3 4 ৰ পৰা 2 গলে 2 থাকে 2 তাৰ মানে তোমালোকে পালা ইয়াত 22.3 10 নম্বৰ পিছফালে 0 বৰ আৰু লিখিব নালাগে x টো ৰাখি দিয়ে ইফালে 9 টো পঠালে ভাগ হ'ব ন 22.3 তলত আহিব 9 এতিয়া কি কৰিবা তোমালোকে এতিয়া ওপৰ দশমিকটো উঠাই দিবা ওপৰ দশমিকটো উঠি গলে নিচত আহি আমালোকৰ 10 মাল্টিপ্লাই হ'ব যেহেতু এটা ঘৰৰ পিছত দশমিক আছে সে ওপৰত হ'ব 2 2 3 তলত আহিল 90 ওপৰত আহিল 2 2 3 আৰু আমালোকৰ x টো কি আছিল x টো আছিল 2.47 সো আমাৰ 2.47 ৰ এইটোৱে হল p by q আৰু 9 ৰ 4 টো কি দি আছে 2.4431 2.4431 ডট তো 3 ৰ ওপৰত আৰু 1 ৰ ওপৰত আছে তাৰ মানে 3 আৰু 1 ৰ ওপৰত বাৰ আছে তো তোমালোকে এতিয়া তো লিখিব পাৰিবা সিধা ধৰা হল কি ধৰা হল x ধৰি লোৱা 2.4431 বাৰটো দুটাৰ ওপৰতে আছে সে মই দি ললো আৰু এইটো দি লোৱা 1 নম্বৰ সমীকৰণ 1 ৰ লগত কি মাল্টিপ্লাই কৰিম দশমিকৰ পিছফালে দুটা সংখ্যাৰ ওপৰত বাৰ আছে সে মই 100 মাল্টিপ্লাই কৰিম কৰিলে ইফালে হ'ব 100 into x ইফালে হ'ব 100 into 2.4431 বাৰ ইফালে তো পাবাই 100x
এইফালে কি পাবা যেহেতু 100 এর মাল্টিপ্লাই হৈছে সে দশমিকটো এইফালে গুচি যাব সোঁফালে সেই দশমিকটো সোঁফালে গুচি যাব 100 এর মাল্টিপ্লাই হওয়ার বাবে দশমিকটো সোঁফালে 2 ঘর গুচি যাব গুচি গলে ইয়াত হ'ব না মানে দশমিকটো এতিয়া হ'ব তোমাৰ 244.31 বাৰৰ ওপৰত হ'ব 100x তো এতিয়া এতিয়া তোমালোকে এইটোক দি লোৱা 2 নম্বৰ আৰু কি কৰিব লাগে এতিয়া এতিয়া 2 ৰ পৰা সমীকৰণ 1 টো মাইনাস কৰিলে হ'ব হৈ যাব ইয়াৰ ন সমাধানটো 2 কি আছে বাওফালে 100x minus x ইয়াৰ সোঁফালে তো চাও 244.31 বাৰ minus 2.4431 ঠিক আছে মত একদম ঠিক আছে এতিয়া মাইনাস কৰিব লাগে আমাৰ 100 এর পৰা x গলে 99x ইফালে হ'ব আমালোকৰ কৰি দিও ইয়াত 244.31 বাৰ মানে 31 আহি থাকিব ন আৰু এইটো দশমিকটো মিলাই বহুৱাই লোৱা 2 টো 24431 এইটো আহি থাকিব মানে ইয়াৰ পিছত 0 0 0 0 0 এতিয়া মানে আমালোকৰ ইয়াত থাকিব ন ইয়াত 0 0 নহব ইয়াত 1 ৰ পৰা 4 গলে না যায় 11 ললে 11 ৰ পৰা 4 গলে 7 ইয়াত থাকে 2 2 ৰ পৰা 4 না যায় ইয়াৰ পৰা 1 লব লাগিব 1 ললে কি হ'ব 12 12 ৰ পৰা 4 গলে 8 ইয়াত থাকে মোৰ এতিয়া 3 3 ৰ পৰা 2 গলে 1 ইয়াত থাকে 4 ইয়াত থাকে 2 দশমিকটো ঠাইত বহি গল দশমিকৰ পিছফালে 0 বৰ নিলিখিম জাস্ট নম্বৰ বৰ লিখি লম 241.87 মাইনাস কৰাৰ পিছত এটা পালো ন এতিয়া কি কৰিবা এতিয়া x টো ৰাখি দিম 99 এইফালে আহিব ওপৰত হ'ব 24187 x ইকুয়াল টু পাবা তোমালোকে দশমিকটো উঠাই দিলা যেহেতু দশমিক এবাৰ দুইটা ঘর ফেরত আছে সে মোৰ তলত আহি 100 মাল্টিপ্লাই হ'ব সো 24187 এতিকে লিখিব পৰা আমালোকে যে x মানে আছিল মোৰ 2.4431 ইকুয়াল টু 24187 তলত আছিল মোৰ 99 into 100 কি হয় 9900 এইটোই হল ইয়াৰ p by q আৰু v